টিজিএল আৰু এক্সটিজিএলটো চাফা কৰিব লাগে, তাত ডাইৰেক্ট উৰাং মুণ্ডা গড় চাউৰা হ'ব লাগে বুলি আমি বাৰম্বাৰ অনুৰোধ জনাইছো। তাৰ পিছতো টিজিএল এক্সটিজিএলটো বাহাল ৰাখিছে। ইয়াৰ পিছত আমি দাবী জনাইছো বাৰম্বাৰ যে আমাক জনজাতিকৰণ লাগে। আজি অসমৰ বাহিৰত বেলেগ বেলেগ ৰাজ্যবিলাকত আজি আমি জনজাতিকৰণ আছো। আমাৰ মাটিৰ অধিকাৰ আছে, আমাৰ চাকৰিৰ অধিকাৰ আছে, কিন্তু আজি আমি অসমত বঞ্চিত হৈ আছো। আজি আমাক ডিচিডিউল কৰি ৰখা হৈছে অসমত। তাৰ কাৰণ কি? আমি প্ৰশ্ন কৰিব বিচাৰিছো আদিবাসী ছাত্ৰ সন্থা আজি অসম চৰকাৰ তথা ভাৰত চৰকাৰ, অসমৰ আদিবাসীবিলাক আদিবাসী নহয় নেকি? আজি সেই উৰাং মুণ্ডা উৰিষ্যা ঝাৰখণ্ড ৰাজ্যত আজি সিহঁতে জনজাতিকৰণ হৈ আছে, অসমত কিয় নহয়? তাক এইটো ডাঙৰ প্ৰশ্ন আৰু এইটো ৰাজনৈতিক ষড়যন্ত্ৰ হয়। আজি CM মহোদয় নিশ্চয় ইলেকশ্যনৰ আগত কৈছিলে যে আদিবাসীসকলক যি কাষ্ট চাৰ্টিফিকেট আছে সেইটো ক্লিয়াৰ কৰা হ'ব, লেণ্ড পাট্টা ক্লিয়াৰ কৰা হ'ব, জনজাতিকৰণ দিয়া হ'ব। কিন্তু ইলেকশ্যন শেষ হোৱাৰ পিছত ইছ্যুবিলাক ডাইভাৰ্ট হৈ যায়, ইছ্যুবিলাক নৰ্মেল হৈ যায়। গতিকে আমি আহ্বান জনাব বিচাৰিছো আজি আদিবাসী দিৱস দিনাই আজি আমাৰ প্ৰাপ্য যি অধিকাৰ আছে সেই অধিকাৰ আমি বিচাৰিব লগা হৈ আছে। আজি আমি চেলিব্ৰেট কৰিব লাগিছিলে, কিন্তু আজি আমি সংগাৰে দুখেৰে আজি আমি নিজক অনুভৱ কৰি আছো বা ক'ব লগা হৈ আছে যে আমি আদিবাসী হয় আৰু আদিবাসী হিচাপে জীয়াই থাকিব বিচাৰো। তাৰ কাৰণে আমাৰ অধিকাৰ লাগে। আৰু ইয়াৰ পিছতো আমি ক'ব বিচাৰিছো যে অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক জনজাতিকৰণ দিয়ক, কেহে নিদিয়ক, আমি আদিবাসী হয় আৰু আদিবাসী হৈ সদায় থাকিম। যিহেতু আমি আদিবাসী হিচাপে আমি গৌৰৱ কৰোঁ নিজক আৰু আদিবাসী হিচাপে সদায় জীয়াই থাকি দিছো। অসম চৰকাৰ তথা ভাৰত চৰকাৰ আমাক কোনোদিনে ডমিনেট কৰিব নোৱাৰিব বা কোনোদিনে আদিবাসী কোনোদিনে চাহ জনগোষ্ঠী বনাব নোৱাৰিব। কাৰণ আমি আদিবাসী হওঁ আৰু আদিবাসী হৈ থাকিম। আৰু চাহ জনগোষ্ঠীটো টোটেলি ভুৱা নামাকৰণ হয়, সেই নামাকৰণটো শীঘ্ৰে ইয়াৰ পৰা কৰ্তন কৰিব লাগে। আৰু টিজিএল এক্সটিজিএলটো উঠাই আমাক টোটেলি উৰাং মুণ্ডা ক্ৰীড়া ভৱন হিচাপে আমাক স্বীকৃতি প্ৰদান কৰিব লাগে বুলি আমি আহ্বান জনাইছো অসম চৰকাৰ তথা ভাৰত চৰকাৰ।